আজি পবিত্ৰ মাঘী পূৰ্ণিমা। ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানসমূহত পৰিলক্ষিত হ'ল ভক্তিপ্ৰাণ ৰাইজৰ সমাগম। ইয়া গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানৰ দৃশ্য। পুৱাৰে পৰা বটদ্ৰৱা থান চৌহদত দেখা গ'ল উদুলি মুদলি পৰিৱেশ। সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱা থানত পালিত হ'ল পবিত্ৰ মাঘী পূৰ্ণিমা উৎসৱ। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ চামগুৰিৰ মহামৃত্যুঞ্জয় মন্দিৰতো মাঘী পূৰ্ণিমা উপলক্ষে দেখা গ'ল ভক্তৰ সমাগম। পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনটোৰ পৰাই এই মন্দিৰত আৰম্ভ হ'ল ৫দিনীয়া বাৰ্ষিক মহামৃত্যুঞ্জয় যজ্ঞৰ। এই যজ্ঞ সম্পন্ন কৰিবলৈ দাক্ষিণাত্যৰ পৰা আহিছে বিশেষ পণ্ডিত। পবিত্ৰ মাঘী পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি গোৱালপাৰাৰ শ্ৰী শ্ৰী সূৰ্যপাহাৰ মহাপীঠ স্থানত অনুষ্ঠিত হৈছে বিষ্ণু যজ্ঞসহ মেলা মহোৎসৱ। এই মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। শ্ৰী শ্ৰী সূৰ্যনাথৰ মহাপীঠস্থান পৰিচালনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা সূৰ্যপাহাৰৰ বৈশিষ্ট্য আৰু ইতিহাস সম্বলিত স্মৃতি গ্ৰন্থ সাহিত্যম উন্মোচন কৰে মন্ত্ৰী ৰঞ্জিত দাসে। সূৰ্যপাহাৰক ধৰ্মীয় পৰ্যটনস্থলী হিচাপে ঘোষণা কৰাৰ লগতে বিদেশী পৰ্যটকৰ বাবে পৰ্যটন নিবাস স্থাপনৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰো আশ্বাস মন্ত্ৰীগৰাকীৰ। পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে মই যেতিয়া আজি অৱগত হ'লোঁ যে পৰ্যটন বিভাগৰ পৰা এতিয়ালৈ আমাৰ কোনো ইয়াতে আঁচনি দিয়া হোৱা নাই, গতিকে নিশ্চিত ওপৰত আগন্তুক দিনত কিবা নহয় কিবা এটা আঁচনিও ইয়াতে আমি পৰ্যটন বিভাগৰ পৰা কৰিম। চিৰাঙৰ ৰনচাইধাম গোসাইগাঁৱৰ ৰূপামণি বাথৌ মন্দিৰত পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনা সমাগম ঘটিল সহস্ৰাধিক লোকৰ। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৪৫ সংখ্যক বিশ্ব শান্তি যজ্ঞ অনুষ্ঠান। ৰাজ্যৰ লগতে পশ্চিমবংগৰ পৰাও এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিল বড়ো জনগোষ্ঠীয় লোকসকল। দীঘলীয়া শাৰী পাতি সেৱা ল'বলৈ অপেক্ষা কৰিলে শ শ পুৰুষ মহিলাই। ইফালে পবিত্ৰ মাঘী পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা উন্নয়ন আৰু জীপ ছাফাৰী সমবায় সমিতি লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হ'ল কাকো পূজা। বন্য জীৱকুলৰ সুৰক্ষাৰ লগতে বনকৰ্মীসকলৰ সুস্বাস্থ্য আৰু ৰাইজৰ মংগল কামনাৰে প্ৰাৰ্থনা জনোৱা হয় এই বিশেষ পূজাত। আমি বিগত বৰ্ষৰ দৰে এই বৰ্ষও আমি মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰখাৰ লগতে আমি বাৰ্ষিক নাম হিচাপে আমি ইয়াত আয়োজন কৰিছোঁ। আমি আমন্ত্ৰিত ভকতসকলৰ দ্বাৰা এই নাম প্ৰসংগৰ পৰা আদি কৰি নেগাৰ নামৰ আমি ব্যৱস্থা কৰিছোঁ। যিহেতুকে কাজিৰঙাখনৰ লগত জড়িত আমাৰ ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধেৰে আমি ইয়াত জীপ ছাফাৰী কৰি আহিছোঁ। প্ৰভু ভগৱন্তই যাতে সকলোকে মংগলময় কৰক। পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে দিল্লীতো দেখা গ'ল আধ্যাত্মিক পৰিৱেশ। নতুন দিল্লীৰ অসম হাউচত কীৰ্তন সংঘৰ উদ্যোগত অনুষ্ঠিত হ'ল নাম প্ৰসংগ। এই পবিত্ৰ দিনটোত নেদেখাজনৰ আশীৰ্বাদে মংগল সাধনা কৰে বুলি প্ৰচলিত আছে জনবিশ্বাস। ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম।